অবৈধ ইটা ভাটাৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী আৰু বন বিভাগৰ দলক আবদ্ধ একাংশ ৰাইজৰ বকু ছয়গাঁও সমষ্টিৰ হৰিভাঙাত সংঘটিত এই ঘটনা অভিযানকাৰী দলটোক গাড়ীসহ আবদ্ধ কৰি আক্ৰমণ কৰাৰ চেষ্টা কৰে একাংশ উত্তেজিত লোকে পৰিস্থিতি জটিল হোৱাৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ দলটো আঁতৰি যাবলৈ বাধ্য হয় ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ বকু ছয়গাঁও সমষ্টিৰ হৰিভাঙাত সংঘটিত হৈছে এই ঘটনাটো অবৈধ ইটা ভাটাৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী আৰু বন বিভাগৰ দলক আবদ্ধ কৰে একাংশ ৰাইজে বকু ছয়গাঁও সমষ্টিৰ হৰিভাঙাৰ এই ঘটনাটোক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গাড়ীসহ এই অভিযানকাৰী দলটোক আবদ্ধ কৰি আক্ৰমণ কৰাৰ চেষ্টা কৰা সেই উত্তেজিত লোকৰ বিৰুদ্ধে অভিযান চলাবলৈ বা কঠোৰ হ'বলৈ প্ৰশাসনক দাবী জনাইছে বিভিন্ন আজি যেটো প্ৰদূষণ হৈ আছে এই প্ৰদূষণৰ ফলত আপোনালোকে নিশ্চয় চাইছে ছালৰ বেমাৰ হোৱা আমি সিদিনাখন আপোনালোকক সংবাদ মাধ্যম যোগে দেখুৱাইছিলো এই অসুবিধাৰ কাৰণেহে আমি এই চিমনি ইটা ভাটাটো সমাজৰ ভূগৰ্ভৰ পৰা বন্ধ কৰাৰহে আহ্বান জনাইছিল বহুত সমাজৰ মানুহক ভয় ভাবুকি দি আছে চাকৰি খাব ট্ৰেক্টৰৰ আগফালে মানুহক চেপি মাৰিব এইবিলাক কিয় গতিকে কৰ্তৃপক্ষলৈ এটাই অনুৰোধ এই সমাজখনৰ উন্নয়নৰ হকে যদি ওপৰৰ পৰা ইনভেষ্টিগেশ্যন কৰে আপোনালোকে দেখিব আপোনালোকৰ যোগেদি কৰ্তৃপক্ষক আমি এটা আহ্বান জনাম অনুৰোধ কৰিম যে আপোনালোকে উচিত তদন্ত কৰক আমি জনামতে এটা চিমনি ভাটা ইটা ভাটা যদি তাত মানে ইন্ডাষ্ট্ৰি যদি খুলিব খুজে তেতিয়াহলে সমাজৰ এনঅচি লাগে এই সমাজৰ এনঅচি মই এজন সভাপতি হৈ মই ভালদৰে জানো সমাজৰ এনঅচি আমি দিয়া নাই সমাজৰ এনঅচি নোহোৱাকৈ ইন্ডাষ্ট্ৰি লেণ্ড কেনেকৈ পালে সমাজৰ এনঅচি নোহোৱাকৈ পলিউশ্যন চাৰ্টিফিকেট কেনেকৈ দিলে তেওঁলোকেতো দেখিছে আমি জানো 500 মিটাৰ দূৰত্ব হ'ব লাগে তাততো 500 মিটাৰ নহয় 100 মিটাৰ 150 মিটাৰৰ ভিতৰত আমাৰ ওচৰ চুবুৰীয়া গোটেই হেৰি আৰু যিখিনি কলা ধোঁৱা পৰি পানী মানে দূষিত হৈ আছে ল'ৰা ছোৱালীৰ স্কিনৰ বেমাৰ হৈ আছে আৰু এই যে ক্ষতি হৈ আছে বাৰ বাৰ জনোৱাৰ পিছত কৰ্তৃপক্ষৰ পৰা এই যিখিনি মানুহ সাধাৰণ খাতি খোৱা মানুহ এই ক্ষতি হৈ থকা মানুহখিনিৰ যে কেনেকৈ ক্ষতিপূৰণ হেৰি দিব হেয়াতো চিন্তনীয় বিষয় যাৰ কাৰণে সংবাদ মাধ্যমৰ যোগেদি আমি কৰ্তৃপক্ষক কাতৰ অনুৰোধ অনতিপলমে উচ্চ পৰ্যায়ৰ তদন্ত হওক কিন্তু যদি ক্ষতি হৈছে তেতিয়াহলে বন্ধৰ আহ্বান জনাইছো আপোনালোকৰ যোগেদি